নমস্কাৰ। এইটো কি শাক আপোনালোকে চিনি পাইছেনে বাৰু? এইটো শাকক আমাৰ ইয়াত মেষ্টা টেঙা বুলি কয়। আমাৰ এইবাৰ আধা কঠা মাটিত এইটো শাক লগাইছোঁ। এনেকুৱা সৰু সুৰা খেতি কৰিও কেতিয়াবা বহুত টকা লাভৱান হ'ব পাৰি। এইটো খেতিত সাৰ ঔষধৰ বৰ বেছি প্ৰয়োজন নাই আৰু উঠাবলৈও ভাল, মানে কষ্ট বৰ বেছি নাই, অকলেও কৰিব পাৰি। এইটো শাক চাওকচোন, আপোনালোকে দেখিছেনে? বীজ দিয়াৰ পৰা প্ৰায় 1.5 মাহমান হ'লেই উঠাব পাৰি। আমাৰ ইয়াত এইটো টেঙাৰ বহুত চাহিদা আছে আৰু বজাৰত নিবলৈও ভাল। সৰু মোনা এখনতে নিব পাৰি। আমি এই টেঙাবিলাক মুঠা মুঠাকৈ বান্ধোঁ। বৰ্তমান আমি এটা মুঠাত 10 টকাকৈ বিক্ৰী কৰি আছোঁ। অহাকালি বজাৰত নিবৰ কাৰণে মই অকলে তুলি আছোঁ। মুঠাবিলাক বান্ধিবলৈ আমি বাঁহৰে টাঙল তুলি লৈছোঁ। বাঁহৰ টাঙলেৰে আমি মুঠাবিলাক বান্ধিছোঁ। চাওক, আজি 50 মুঠা উঠাইছোঁ। অহাকালি ওচৰতে বজাৰ এখন আছে, মানে মোৰ মানুহজনে বজাৰত লৈ যাব। আমি মেষ্টা টেঙা বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।